দূৰণিৰে তৰাতি হে যেন জ্বলিলেহি আজি মনে মনে। চ' ৰাতিপুৱা ধুনীয়াক তেওঁতো মজা জ্বলিলে জ্বলিলে জ্বলিলে। নাকত তেল দি শুই থাকিবলৈ মায়ে দি পঠাইছিল। কেমেৰা এংগেলটো আহিছে নাই নাজানো। মিঠাতেল নাই নহয়, কি ক'ব আৰু। দিছ ইজ দ্য লাইফ অফ এ বেচেলৰ। চ' হেল্ল' গাইজ, ৱেলকাম বেক টু মাই অন্য এটা ব্লগ। আজিও ভিডিঅ'টো পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু খানা বনাবলৈ লৈছোঁ। ৰাতিপুৱা এতিয়া বাজিছে 7:30 আৰু বতৰটো কম্পেৰেটিভলি আজি ভাল, চ' মনটোও ভাল লাগি আছে। ত' আজি ৰাতিপুৱা সোনকালে উঠি ওজনটো কমাই ল'লোঁ আৰু ফ্ৰেছ হৈ ল'লোঁ আৰু ডাইৰেক্ট পাকঘৰতে সোমাইছোঁ। আৰু মই যোগাৰখিনি অলৰেডি কৰি লৈছোঁ, বেছি দীঘলীয়া নকৰোঁ, অলপমান ক্ল'জলি দেখাই আছোঁ আপোনালোকক। পাচলি বুলিবলৈ তেনেকৈ বিশেষ নাছিলেই, চব এৰা চুচৰা পাচলি আছিলে। চ' গোটেইখিনি একেলগে সিদিনাখন বনোৱাৰ নিচিনা আজি আকৌ মিক্স ভেজ বনাম। সিদিনাখনে পনীৰখিনিও আছে আৰু পনীৰখিনি অলপমান কমিব বুলি মই চয়াবিন কেইপিচমানো গৰম পানীত তিয়াই থৈ দিছিলোঁ। যোৱাকালি ৰাতিৰে দাইল আছেই। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ। ৰঙা চাহ একাপ খাই ল'ব লাগিছিল, খাই লওঁ বলক, নহ'লে মানে পেটৰ নাড়ী ডাল ডাল হৈ যাব। গৰম পানীখিনি খাই ল'লোঁ, এতিয়া ৰঙা চাহ একাপ খাওঁ, মিঠা নিদিয়া, নৰ্মেলি যিটো খাওঁ আৰু। এখন মেৰিগ'ল্ড বিস্কুট বা থিনাৰ বিস্কুট আছে, মেৰিগ'ল্ড বিস্কুটেদি চাহটো খাই লওঁ, তাৰপিছত ৰন্ধন প্ৰকৰণ আৰম্ভ কৰিম। এইফালে ৰঙা চাহ পাতি দিলোঁ, ইয়াৰ ৰাতি আছিলে দালি আৰু এইফালে চব্জিখিনি। এইটো হৈছে লেলেপা ভোল, 2টা পটল, এইটো লেলপি গিচি ঘৰৰ পৰা দি পঠাইছিলে, এইটো কুন্দুলি নে ধুন্দুলি কিবা এটা হয় আৰু এইকেইটা ভাত কেৰেলা বজাৰৰ। চ' এইকেইটা এটা আলু দিম, ধুনীয়াকৈ এইখিনি ভাজিম। অলপমান চয়াবিন তিয়াই থৈ দিছোঁ আৰু নামান পনীৰ আছে, এই পনীৰখিনিও দি দিম। বজাৰ কৰিবলৈ সদায় পাহৰোঁ, ৰাতিপুৱা ভাত বনোৱাৰ সময়তে মনত পৰে ইটো নাই সিটো নাই, চ' এনেকৈ মেনেজ কৰিব লগা হৈ যায়। পাচলিখিনি কাটি ল'লোঁ, আলু এটা দিম এতিয়া ইয়াতে আৰু এটা পিঁয়াজ কাটি ল'ম। এইটো শ্বিলঙীয়া আলু, কেজি 40 টকা বে, ভাল লাগে খাই। চ' আজি প্ৰথমতে পনীৰটো ভাজি ল'ম। সিদিনাখন অলপমান ভাঙি গৈছিলে কাৰণ পনীৰটো বেছিয়ে ছফ্ট। চলিয়ে শুৰু কৰতে। মিঠাতেল নাই নহয়, খা বাপেকে। साला ये दुख का खत्म नहीं होता बे। মিঠাতেলে নাই ৰাইজ, অলপমান খাটি সৰিয়হৰ তেল আছিল তাকে দিব লাগিব। কৈছোঁ নহয়, এটা এটাকৈ বস্তু মানে পাহৰিয়ে থাকোঁ। ৰুমটোত ভাত বনোৱাৰ সময়তে মনত পৰে ইটো নাই সিটো নাই, কি ক'ব আৰু। দিছ ইজ দ্য লাইফ অফ এ বেচেলৰ। আদা নাই, অকল নহৰুকে খুন্দি লৈছোঁ। তথাপিও কিন্তু খানা টেষ্টি হ'ব লাগিব। এইটো ঘৰত পেৰা তেল, ঘৰত পেৰা তেলটো মানে কেতিয়াবা চৰ্দি তৰ্দি লাগিলে মানে নাকত তেল দি শুই থাকিবলৈ মায়ে দি পঠাইছিল, কিন্তু এইটো খাওঁতে খাওঁতে শেষ হ'ব এতিয়া। চয়াবিনখিনিও ভালকৈ ধুই লওঁ। এই ধোঁৱা ওলাই গৈছে, ভিডিঅ'টো ক্লিক হৈছে নাই এবাৰ চাই লোৱাটো ভাল। কেমেৰা এংগেল ছেট কৰি থাকোঁতে পনীৰ পূৰাই গ'ল। ব্লগাৰ হ'বা তুমি। দি দিছোঁ 2টা শুকান জলকীয়া, 2টা পোকে খোৱা তেজপাত, জিৰা গুটি, কেইটামান পাঁচফোৰণ, তাৰপিছতে এছ চাইজৰ এটা পিঁয়াজ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছতে এতিয়া কাটি থোৱা পাচলিখিনি দি দিছোঁ, লগতে চয়াবিনখিনিও দি দিছোঁ। এক্সট্ৰাকৈ ভাজি থকা নাই আৰু, কাৰণ মোৰ ইমান সময় নাই। ভালকৈ হাই ফ্লেমত অলপমান সময় ভাজিম। ভেজাল 2-3 মিনিট ভজাৰ পিছতে এতিয়া পৰিমাণ মতে দি দিছোঁ নিমখ, হালধি আৰু নহৰু, ভালকৈ লৰাই দিওঁ। এই কেৰাহীটো বয়স কিমান হ'ল গম পায়নে? এই কেৰাহীটো বয়স মানে এইটো লৈছিলোঁ 2012 চনতে, যেতিয়া মই প্ৰথমবাৰ ঘৰৰ পৰা ওলাই গৈছিলোঁ মানে পঢ়িবৰ কাৰণে যেতিয়া ওলাই গৈছিলোঁ, তেতিয়া এই কেৰাহীটো দেউতাই কিনি দিছিলে আৰু আজিলৈকে এই কেৰাহীটো চলি আছে। আৰু কেৰাহীটো বহুত ভাল, মানে ডাঠ, লাগি নধৰে পটককৈ। চ' বাচনবিলাক মোৰ গোটেইবিলাক ফেভৰেট। এইটো 2020 চনত কিনা আৰু এইগাল হৈছে দালি, খাবা আৰু। মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ধৰে, দূৰণিৰে তৰাতিহে যেন জ্বলিলেহি আজি মনে মনে। কি গাইছোঁ ভগৱান জানে, লিৰিক্স মনত নাই। ৰাতিপুৱা যি চিঞৰিছোঁ ছাইডৰ মানুহে কমপ্লেইন নিদিলে হৈছে আৰু। ইয়াত আৰু বিশেষ কৰিবলগীয়া একো নাই, বাছ এইটো সিজি থাকিব দিম। আলু আৰু ভাত কেৰেলা সিজাৰ পিছতে অলপমান গৰম পানী দিম, তাৰপিছতে ভাজি থোৱা পিঁয়াজখিনি পনীৰ কেইপিচ দি দিম।
খেলা খতম জ্বলিলে ধেত তেৰিকা ভাগ্য ভাল বেছি জ্বলা নাই দেই ভাজিখিনি খাব পৰা হৈছে আৰু এতিয়া নাংমান গৰম পানী দিম জ্বালা দিবা পাহৰিছোঁ কাঁচা বচলুক নাই সেইটো কাৰণে ভোট জ্বালাই দি দিছোঁ কি আল্টিমেট গোন্ধ এটা আহিছে খাবা আৰু নাংমান গৰম পানী দি দিম ভাজা পনীৰখিনিও দি দিলোঁ ভালকৈ লৰে দিলোঁ ঢাকানখন মাৰি সিজবা দিম চ' ৰাইজ পানী শুকাই গৈছে আৰু মোৰ ভাজিও ৰেডি হৈ গৈছে খাবা আৰু চ' দেৰি নকৰি ভাতটো ধুনীয়াকৈ বাঢ়ি লওঁ আৰু গৰমে গৰমে পৰিৱেশন কৰোঁ ক্ল'জ ভিউ এটা দেখাই দিওঁ আপোনালোকক এইটো হৈ গৈছে মোৰ লাবৰা ভাজি ৰেডি কেনেকুৱা হৈছে এবাৰ কমেণ্ট কৰি জনাব ভাত ৰেডি এইফালে লাবৰা ভাজি এইফালে তিয়ঁহ এক পিচ নেমু আৰু ৰাতিৰে এৰা চুচৰা দালি খাবা আৰু কেমেৰা এংগেলটো আহিছে নাই নাজানো অত সুন্দর লাগতেছে রে বাবা কি বলবো আমি ভাজিটো 10 out of 10 তিয়ঁহটো মজা চাউলকেইটা কথাটো নকওঁৱে কলিতা চাউল কি দাৰুণ আল্টিমেট ঘামি টাপি অৱস্থা নাই ধুনীয়াকৈ ফেনৰ তলত বহি খাই লওঁ তৃপ্তিৰে ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে মোৰ ইউটিউব চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ লগ পাম কিন্তু তেতিয়ালৈকে টেক কেয়াৰ বাই বাই